লাগিব, আপোনালোকেও চিকিৎসাৰ সুবিধা পাব লাগিব। আৰু এই সুবিধা যেতিয়া পাব, যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, তেতিয়া আপোনালোকৰ সমাজখনে আগবাঢ়ি যাব পাৰিব। আৰু যেতিয়া আদিবাসী সমাজ আগবাঢ়ি যাব, তেতিয়াই অসমখন আগবাঢ়ি। এই পৰিৱৰ্তনটো আমি আনিব লাগিব। তাৰ বাবে আমি কষ্ট কৰিব লাগিব, তাৰ বাবে আমি কাম কৰিব লাগিব। আৰু কাম কৰাৰ কাৰণে আজি এটা জাতীয় সংগঠন আপোনালোকে জন্ম দিলে, মই আপোনালোকক বাৰম্বাৰ ধন্যবাদ জনাই আছোঁ। যে এনেকুৱা এটা সংগঠন নাছিলে, বহু সংগঠন আহিছিলে, কিন্তু একেটা মঞ্চত প্ৰত্যেকটো সংগঠনৰ প্ৰতিনিধিয়ে বহি যেতিয়া সমস্যাৰ কথা কয়, তেতিয়া আমি কওঁ সংগঠিত হৈ আদিবাসী সমাজে নিজৰ কথাটো ৰাখিব খুজিছে। আগত আছিল কাৰ কথা খুজিম, কাৰ কথা নুখুজিম, কোনটো কথা খুজিম, কোনটো কথা নুখুজিম। আজি অন্তত এটা সংগঠন আছে, এটা বাণী আছে, এটাই কথা আছে আৰু এটাই মঞ্চ আছে। আদিবাসী সমস্যা যদি দাঙিব, সদৌ অসম আদিবাসী মহাসভাই দাঙিব আৰু তেখেতসকলৰ লগত বহি আমি আলোচনা কৰিম। মই সদৌ অসম আদিবাসী সমাজৰ প্ৰতিনিধি মণ্ডলক মানে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী দিছপুৰত নিমন্ত্ৰণ দিছোঁ যে আপোনালোকে আহক, আমি চৰকাৰী বিষয়াৰ লগত আমিও ইয়াত বহিম। গোটেই অসমৰ আদিবাসী সমাজৰ ক'ত ক'ত কি কি সমস্যা আছে তাৰ ওপৰত এটা আলোচনা এক ভাল দিশত আমি আৰম্ভ কৰিম, এক ইতিবাচক দিশত আমি আৰম্ভ কৰিম আৰু কৰি আমি এটা ভাল সিদ্ধান্ত লৈ যাম বুলি মই আশা কৰিছোঁ। সমস্যা বহুত আছে, সমস্যাৰ কোনো শেষ নাই। সমস্যাৰ কিয় শেষ নাই? সমস্যা আজি এটা সমস্যা যদি শেষ হয়, কালি এটা নতুন সমস্যাৰ জন্ম হয়। আজি এটা সমস্যা শেষ হ'লে কালি এটা নতুন সমস্যাৰ জন্ম হ'ব। তাৰ বুলি আমি সমস্যা নিষ্পত্তি নকৰিম নহয়। যেনেকে যেনেকে সমস্যা আহি থাকিব, এটা এটা সমস্যা আমি সমাধান কৰি যাম। 10টা সমস্যা আছে, মই নকওঁ যে 10টা সমস্যা সমাধান হ'ব, কিন্তু 10টাৰ ভিতৰত 5টা সমস্যাটো সমাধান হ'ব পাৰে। 10টাৰ ভিতৰত 5টা সমস্যাৰ সমাধান হ'ব পাৰে। প্ৰথমে 5টা সমস্যা আমি সমাধান কৰিব লাগে, তাৰপিছত যিবিলাক সমস্যা সমাধান হোৱা নাই তাৰ ওপৰত আমি আলোচনা কৰিব লাগে।